হেল্ল' গাইজ, ৰাতে ৰাতে গুড মৰ্ণিং, হেপী ছানডে'। তো এয়া মই এতিয়া শুই উঠিলোঁ আৰু শুই উঠি এতিয়া যাওঁ পটাপট ৰেডি হ'ম, মানে ঘৰৰ কামখিনি আগতে কৰি ল'ম। পাকঘৰৰ কাম বা যিখিনি কাম কৰিবলগীয়া আছে সেইবিলাক কৰিম, তাৰপিছত আৰু গা পা ধুই ৰেডি হ'ম, ৰেডি হৈ আৰু নিজৰ কাম কৰিম আৰু কি কৰিম সেইটো দেখুৱাম আপোনালোকক। তো মই এতিয়া গা পা ধুই ৰেডি হ'লোঁ, ৰেডি হৈ এতিয়া আৰু পাকঘৰৰ কামত লাগিম। তাৰ আগতে আপোনালোকক সকলোকে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বিহুটো সকলোৰে ভাল যাওক, ভাল হওক তাকে কামনা কৰিছোঁ। তাৰপিছত এতিয়া আৰু চাহ অকণ খাই লওঁ, চাহটো খাই আৰু পাকঘৰত লাগিম আৰু। তাকে আজি ছানডে হয়, ভাবিছোঁ আৰু বছৰটো লাষ্ট, তাকে ভাবিছোঁ আজি কি বনাওঁ, ভাবিছোঁ আজি পৰঠাকে বনাওঁ। তো মই বনাম আলু পৰঠা বনাম, সেইকাৰণে এয়া আলুবিলাক কাটি লৈ বইল হ'বলৈ দিছোঁ। লগতে এইফালে আটাও সানিছোঁ, আটাটো অকণমান ৰিফাইন দি দিছোঁ যাতে কোমল হ'ব বস্তুটো, তো সেইটো কাৰণে এতিয়া আটাটো সানি লৈছোঁ। তো আটাটো সানি হ'ল, এতিয়া 10 মিনিট বা 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এনেকৈ ঢাকি থৈ দিলে মানে পৰঠাটো কোমল হয় খাবলৈ। আলুৰ লগত মিক্স কৰিবৰ কাৰণে মই লৈছোঁ পিঁয়াজ, ধনিয়া, জলকীয়া, আদা, এইকেইটা কাটি লওঁ মিহি মিহিকৈ। এইটো পিঁয়াজটো কাটি ল'লোঁ, জলকীয়াও মিহি মিহিকৈ কাটি ল'লোঁ, এইফালে ধনিয়া পাতো কাটি ল'লোঁ, লগতে আদাটো অকণমান থেতেলি দিছোঁ, অকণমান থেতেলি লৈছোঁ আৰু এই গোটেইখিনি একেলগতে মিক্স কৰিম। এতিয়া মিক্স কৰি নিমখ দিছোঁ অকণমান, মানে সোৱাদ অনুসৰি নিমখ দিছোঁ, লগতে দিছোঁ অকণমান হালধি গুড়ি আৰু দিছোঁ লগতে মছলা গুড়ি। ইয়াত মছলা চবেই আছে, চবেই পাউদাৰ আছে, ধনিয়া পাউদাৰ, জিৰা পাউদাৰ, এইবিলাক চব মিক্স আছে ইয়াত। এনেকৈ দিও ল'ব পাৰে আপোনালোকে, নহ'লে ভাজোঁতেও মানে আলুটো যেতিয়া আপুনি ভাজি লওঁতেও মানে আপোনালোকে মছলা হালধি এইবিলাক দিব পাৰে, কিন্তু মই একেবাৰে সানি লৈছোঁ যাতে সোনকালে হ'ব মোৰ, সেইটো কাৰণে মই এনেকৈ সানি লৈছোঁ। গোটেইখিনি এতিয়া মিক্স কৰি ল'ম, মিক্স কৰি আৰু ভাজি ল'ম। মানে চবৰ বনোৱা মানে হেৰিবিলাক ৰেচিপিবিলাক চব বেলেগ বেলেগ ন। মই যেনিবা এনেকৈ বনাইছোঁ আৰু বহুতখিনি বস্তু ইয়াত এড কৰি বনাব পাৰে, তো মই এনেকৈ বনাই লৈছোঁ। এইটো এতিয়া কেৰাহীত তেল দিলোঁ, তেল দি এতিয়া যিখিনি পিটিকা কৰি থৈছোঁ, মানে আলুটো সানি থৈছোঁ, সেইকেইটা আৰু ভাজি লৈছোঁ। এনেকৈ খালেও ভালেই লাগে বাৰু, মই দুবাৰমান বনাইছোঁ আৰু আজি বনাইছোঁ। তো মই এনেকৈ মানে পটককৈ বনাব পৰাকৈ, মানে পটককৈ বনাই খাবৰ কাৰণে এনেকৈ বনাই ল'ব পাৰে আপোনালোকে। এয়া মোৰ ৰেডি হৈ গ'ল, এইফালে এইটো ৰেডি হোৱাৰ পাছত এইফালে চব্জি বহাম মই। তো এইফালে আকৌ চব্জি বহাম, সেইকাৰণে তেল চেল দিলোঁ, পিঁয়াজ চিয়াজ। তাৰপিছত আজি মই বনাম বন্ধাকবি আলুকে বনাম, অকণমান গ্ৰেভি টাইপৰ বনাম আৰু। এয়া চব্জি হৈও আহিলে মোৰ, এতিয়া আৰু সানি থোৱা আটাটো এতিয়া গুলি কৰিম, মানে গোল গোলকৈ কৰি লওঁ। এয়া আটাটো কোমলেই হৈ আছে, এনেকৈ গুলি কৰি ল'ম। এয়া মোৰ গুলি কৰি হৈ গ'ল, গুলি কৰি এতিয়া মই এনেকৈ লৈ মেলি এনেকৈ ঘূৰাই মাজত এনেকৈ ডিপ কৰিব লাগিব, এনেকৈ ডিপ কৰি ল'ব লাগিব, খালকৈ মানে খাল কৰি ল'ব লাগিব এনেকুৱা। তেতিয়া মানে মাজত আলুটো দিব পাৰে, মানে আলুটো দিম আৰু মাজত এনেকৈ আলুটো দি বনাব পাৰি। আৰু আছে যেনেকৈ দুটা গুলি মানে এনেকৈ বেলি মেলি দুটা একেলগে জইন কৰি মেলি বেলিব পাৰে, তেনেকৈও বনাব পাৰে, বা এনেকৈ ডিপ কৰি মেলি আলুটো এনেকৈ সোমাই মেলি চাৰিওফালে মানে 4 স্কুৱাৰ এনেকৈ বন্ধ কৰি দিব লাগিব। এনেকৈ টানি মানে 4 স্কুৱাৰ মানে চাৰিওফালে এনেকৈ লৈ মেলি বন্ধ কৰি দিম এই মুখটো। বন্ধ কৰি ল'লোঁ।
আৰু এনেকৈ ঘূৰাই দিম যাতে মানে একেবাৰে বন্ধ হৈ যায়, যাতে আলুটো যিটো মাজত দিছোঁ সেইটো ওলাই নাহে বেলোতে, সেইটো কাৰণে এনেকুৱা কৰি ল'ম। এনেকুৱা কৰি ল'লে মানে আলুটো ওলাই নাযায় আৰু। এইটো চব এইটো লাহে লাহে এতিয়া হাতেৰে অকণমান হেঁচি দিম, এনেকৈ লাহে লাহে হেঁচি দিম অলপ, তেতিয়া বেলিবলৈ মানে সুবিধা হ'ব। তেতিয়া আৰু বেলিম। তো এয়া মই বেলি লৈছোঁ। এনেকৈ লাহে লাহেকৈ বেলিব লাগে, যাতে আলুটো মানে পূৰা হেঁচি মানে জোৰকৈ দি এনেকৈ বেলিলে মানে আলুটো ওলাই যাব। তো এয়া মই এনেকৈ লাহে লাহেকৈ বেলি ল'লোঁ। গোটেইখিনি বেলি হৈ গ'ল মোৰ। তো এয়া টাৱাত তেল দিলোঁ, ৰিফাইন পিছত দিম পৰঠা দিলোঁ। এতিয়া কিনাৰে কিনাৰে অকণমান ৰিফাইন দিছোঁ। মোৰ পৰঠা হৈ আছে। মই এনেকৈ লুটিয়াই দিলোঁ এয়া, আৰু ৰিফাইন লগাব লাগিব। ৰিফাইন লগাইছোঁ। এনেকুৱা চাবলৈও ভাল লাগিছে। চাইডত লগাই ল'ম ৰিফাইন। ইমান ধুনীয়াকৈ মানে এনেকুৱা মানে সানি থ'লে আৰু 5 মিনিটমান ৰাখি লৈ এনেকৈ কৰিলে মানে কি পৰঠাটো ফুলি আহে। চব কিমান ধুনীয়াকৈ ফুলি আহিছে, ৰুটি লেখীয়া মানে ফুলি আহিছে পৰঠা। তো খাবলৈ কোমল হ'ব আৰু ভালো লাগিব। তো এনেকৈ মই এটা চবেই বনাই ল'লোঁ। চাই খাবলৈ মন গৈছে, টেষ্টি হ'ব যেন পাইছোঁ। তো মোৰ ৰেডি হৈ গ'ল পৰঠা। তো চব ৰেডি হৈ গ'ল, মানুহজনকে এয়া ৰেডি কৰি দিলোঁ খাবলৈ। মই বন্ধাকবি একো দিয়া নাই, মানে আলু, বন্ধাকবি, বিলাহী, ধনিয়া এইবোৰকে আৰু বনাইছোঁ। লগতে দিছোঁ এটা জলকীয়া, 2 টুকুৰা পিঁয়াজ আৰু পৰঠা। ভাল লাগিছেনে বাৰু? চাই ধুনীয়া লাগিছে, খাবলৈও ভাল হ'ব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম, আৰু ৰঙালী বিহুৰ আকৌ এবাৰ কৈছোঁ অনেক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো টেক কেয়াৰ, বাই বাই, ৰাধে ৰাধে।